বদৰুদ্দিন আজমল যেতিয়া থাকিব তেতিয়াহ'লে মামাও থাকিব। মামা আৰু চাচাক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাবলৈ কৈছো। আৰু অসমৰ সংখ্যালঘু ৰাইজক অসমৰ মূল খুঁটিলে আনিব লাগে। অসমত প্ৰথমবাৰৰ কাৰণে সংখ্যালঘু ৰাইজে জয় আই অসম ধ্বনি দিছে। জয় আই অসম ধ্বনিৰে সংখ্যালঘু ৰাইজক আমি মূল খুঁটিলে আনিম। অসমীয়া মানুহো ভয় খাবলৈ বন্ধ কৰি দিব আৰু সংখ্যালঘু ৰাইজেও ভয় খাবলগীয়া পৰিস্থিতি অসমত নাথাকিব। কাৰণ AIDF আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। যদি AIDF আহে তেতিয়াহ'লে উজনি অসমত আকৌ বিজেপিক মানুহে ভোট দিব। বদৰুদ্দিন আজমল যেতিয়া থাকিব তেতিয়াহ'লে মামাও থাকিব। মামা আৰু চাচাক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাবলৈ কৈছো। এইটো কিমান ধুনীয়া সুন্দৰ থিয়ৰী আপুনি চাওক। মামা আৰু চাচাক ব্ৰহ্মপুত্ৰত দলিয়াই পেলালেহে অসম শান্তি হ'ব, অসমৰ সকলো মানুহ শান্তিৰে থাকিব পাৰে। এই কথাটো কবৰ কাৰণে যদি মই মাজে মাজে নামনি অসমলৈ নাহো তেতিয়াহ'লে এইটো কংগ্ৰেছে কৰিব নেকি? কৰিছে নেকি এইটো কাম? সেইটোতো কংগ্ৰেছে কৰা নাই। গতিকে মই আহিব লাগিব আৰু অসমৰ সংখ্যালঘু ৰাইজক অসমৰ মূল খুঁটিলে আনিব লাগে। অসমত প্ৰথমবাৰৰ কাৰণে সংখ্যালঘু ৰাইজে জয় আই অসম ধ্বনি দিছে। কংগ্ৰেছে কৰবাত সংখ্যালঘু ৰাইজক জয় আই অসম ধ্বনি দিয়াই নেকি? আজি ৰাইজৰ দলক যদি সংখ্যালঘু ৰাইজে ছাপৰ্ট দিয়ে তেতিয়াহ'লে জানিব যে সংখ্যালঘু ৰাইজ অসমৰ মেইন ষ্ট্ৰীমৰ লগত গুচি আহিব। কিন্তু কংগ্ৰেছক ছাপৰ্ট দিলেতো সংখ্যালঘু ৰাইজ অসমৰ মেইন ষ্ট্ৰীমলৈ নাহে। গতিকে যদি অসমৰ মেইন ষ্ট্ৰীমলৈ আহিব লাগে সংখ্যালঘু ৰাইজ, অসমীয়া জাতিৰ একদম অংগাংগী অংগৰূপে সকলোৱে মানি ল'ব লাগে, তেতিয়াহ'লে ডেফিনেটলি সংখ্যালঘু ৰাইজে জয় আই অসম কৰা পাৰ্টিৰ লগত আহিব লাগিব। ৰাইজৰ দলৰ লগত আহিব। ডেফিনেটলি সংখ্যালঘু ৰাইজৰ দলৰ লগত ডেফিনেটলি আহিব লাগিব। কংগ্ৰেছৰ লগত সংখ্যালঘু ৰাইজে স্বাধীনতাৰ 78 বছৰ থাকিলে কংগ্ৰেছে সংখ্যালঘু ৰাইজক কিবা নিৰাপত্তা দিব পাৰিলে নেকি? কিন্তু যদি ৰাইজৰ দলৰ লগত, আঞ্চলিক দলৰ লগত, জাতীয়তাবাদী দলৰ লগত সংখ্যালঘু ৰাইজ আহে তেতিয়াহ'লে অসমত সংখ্যালঘু ৰাইজ নিৰাপদ। গতিকে অসমৰ মূল খুঁটিলৈ আমি আনিম। যদি সংখ্যালঘু ৰাইজ আমাৰ লগত থাকে, জয় আই অসম ধ্বনিৰে সংখ্যালঘু ৰাইজক আমি মূল খুঁটিলে আনিম। অসমীয়া মানুহো ভয় খাবলৈ বন্ধ কৰি দিব আৰু সংখ্যালঘু ৰাইজেও ভয় খাবলগীয়া পৰিস্থিতি অসমত নাথাকিব। ইয়াতকৈ আৰু ভাল থিয়ৰী ক'ৰবাত আছে নেকি অসমত? ৰাইজৰ দলক সেইকাৰণে সংখ্যালঘু ৰাইজে ছাপৰ্ট দিছে আৰু সেইটোত বেয়া পাইতো লাভ নাই। কোনে বেয়া পাই ভাল পায় আমাৰ দৰকাৰ নাই। আমিতো আমাৰ কাম কৰি যাম।